ধুবুৰী জিলাৰ উপায়ুক্তৰ নিৰ্দেশ মৰ্মে চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত সন্তোষপুৰ চৰুৱাবাখৰা দুধনাথ গাঁৱত প্ৰায় ৩,০০০ৰ পৰা ৪,০০০ বিঘা মাটি উচ্ছেদ কৰিব বুলি জানিব পৰা গৈছে। ইতিমধ্যে চিৰাকুটা প্ৰথম খণ্ড আৰু সন্তোষপুৰ গাঁৱত সীমা নিৰ্ধাৰিত কৰিছে। এনেধৰণৰ সীমা নিৰ্ধাৰিত কৰাক লৈ ৰাইজ আতংকিত হৈ পৰিছে। ৰাইজৰ হৈ তিলাপাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন কাউন্সিলৰ ইউনুছ আলী শ্বেখে বিৰোধী দলৰ বিধায়ক, সাংসদ, বিভিন্ন দল সংগঠন আদি উক্ত ঠাইত আহি ৰাইজৰ খা খবৰ লোৱাৰ বাবে সংবাদ মাধ্যমৰ যোগেদি কাটৰ আহ্বান জনায়। বিলাসীপাৰাৰ পৰা মফিদা বেগমৰ প্ৰতিবেদন, অৰুণোদয় আছাম। এটা পৰিবেশ তৈরি করা হল। আজি সব বিজেপি গভর্নমেন্টে মাটি উচ্ছেদ করে মাটিত সিহঁতে বিভিন্ন ধরনের কোম্পানিক হস্তান্তর করার কারণে যোজা চলাইছে। আর এই ক্ষেত্ৰত আমার বিলাসীপাৰা তথা ধুবুৰী লোকসভা সমষ্টিত মানে বিধায়ক, সাংসদ, বিৰোধীৰ যিখিনি আছে সেই বিধায়ক সাংসদসকলে আমাৰ এই জনসাধাৰণৰ এনেকুৱা যে এটা পৰিৱেশ হৈছে, আজি মৃত্যু মানে হ'ব, মানুহখিনি মৰিব, সিহঁতৰ কোনো মানে পাৰ্মানেণ্ট কোনো মানে মাটি সম্পত্তি নাই। এই মানুহখিনি ক'ত যাব? 100 বছৰৰ পৰা 80 বছৰৰ পৰা সিহঁতে বসবাস কৰি আছে এই অঞ্চলত। আৰু সেই মাটিখিনি আজি মানে উচ্ছেদৰ নামত মানুহখিনিক উচ্ছেদ কৰি সেই মাটিখিনি মানে কোম্পানীক হস্তান্তৰ কৰাৰ কাৰণে গভৰ্ণমেণ্টে চেষ্টা কৰি আছে। আৰু এই অৱস্থাত আমাৰ ৰাজ্যৰ সন্মুখত, জনসাধাৰণৰ সন্মুখত আহি আমাৰ বিধায়ক MP সকলে থাকিব লাগিছিল। কিয় আজি আমাৰ এই সন্তোষপুৰ চৰুৱাবাখৰা তিলাপাৰা তথা দুধনাথ মানুহৰ ওচৰত আহি থিয় নহয় বিধায়ক MP সকলে? আমি ভোট দিছোঁ, কিহৰ কাৰণে ভোট দিছোঁ? আমি আমাৰ ৰাইজৰ দুখ, আমাৰ ৰাইজৰ যন্ত্ৰণা, বিপদ আপদত আমি যদি প্ৰতিনিধিক আমি ওচৰত নাপাওঁ, জনসাধাৰণে নাপায়, আমি কি কৰিম এতিয়া? আমাৰ বিকল্প হিচাপে আমি যদি আজি এই প্ৰেছ মিটৰ জৰিয়তে ধুবুৰী লোকসভা সমষ্টিত যিমান বিৰোধীৰ বিধায়ক, যিমান সাংসদ তথা ৰাজনৈতিক অৰাজনৈতিক বিৰোধী দলৰ যিমান সংগঠনৰ মানুহ আছে, এই তিলাপাৰা গাঁও পঞ্চায়তৰ সন্তোষপুৰ দুধনাথ চৰুৱাবাখৰাৰ অঞ্চলৰ ৰাইজৰ খবৰ লওক। যদি এইটো নহয়, আপোনালোকে আমাৰ এই ৰাইজত যদি খবৰ নলয়, আমি আপোনালোকক নিষিদ্ধ কৰিম। এই তিলাপাৰা অঞ্চলত সোমালে আমি ধৰিম, ৰাইজে প্ৰশ্ন কৰিম। আপোনালোকক ভোট দিছিলোঁ, আমি ভোট দিছিলোঁ, আমি আপোনালোকৰ চেহেৰা দেখাৰ কাৰণে নহয়। ভোট এনেকুৱা বস্তু নহয়। আজি ভোট কংগ্ৰেছক ভোট দিছোঁ, UDF-ক ভোট দিছোঁ, বিজেপিক ভোট নিদিয়াৰ কাৰণে আজি বিজেপি এনেকুৱা অত্যাচাৰ চলাইছে। কিয় UDF-ৰ মানুহ, কংগ্ৰেছৰ মানুহ আমাৰ ইয়াত আহি আমাৰ এই ৰাইজৰ খবৰ নলয়? আমাৰ উচ্ছেদ বন্ধ হ'ব লাগিব। আমাৰ এনেকুৱা এই অৱস্থাত যদি উচ্ছেদ হয়, হাজাৰ হাজাৰ মানুহে আত্মহত্যা কৰিব। গতিকে আমাৰ সাংসদ, বিধায়ক যিমান আছে সকলোৱে আহি আমাৰ এই অঞ্চলৰ দুখী, এই মানে দুৰ্বল মানুহখিনিৰ ওচৰত থিয় হওক। আমাৰ লেণ্ড এডভাইজৰী বডিৰ মেম্বাৰ, বিধায়ক, সাংসদ সিহঁতে কিয় তাত গৈ DC চিভিল উদ্যোগ বাধ্য নকৰে? যেন এইখিনি মানুহৰ 60 চনৰ 62 চনৰ পিছত যিবিলাক মানুহৰ আবণ্টন হৈছে, পাট্টা হৈছে, সেই পাট্টাখিনি কোনো গুৰুত্ব নাই। সেইখিনি পাট্টা আমি জনসাধাৰণে দিছোঁ নেকি? গভৰ্ণমেণ্টে দিছে, কংগ্ৰেছ চৰকাৰে দিছে, বিজেপি গভৰ্ণমেণ্টে দিছে। আৰু সেইখিনি মাটি আজি উচ্ছেদ চলাব। সেইখিনি মানুহ মাটি কোনো হিচাপত নধৰে, 60 চনৰ আগৰ হিচাপ ধৰে। এইটো কথা হ'ল নেকি? কিমান আমাৰ এই অঞ্চলত হাজাৰ হাজাৰ মানুহৰ 5টা 6টা কবৰস্থান আছে। এই 5টা 6টা কবৰস্থান এই উচ্ছেদৰ ভিতৰত পৰিছে, সীমা চুক্তি কৰি আছে, এই সীমাৰ ভিতৰত পৰিছে। এই মানুহ মৰাৰ পিছত ক'ত দাপন কৰিব? ক'ত যাব এইখিনি মানুহৰ ডেড বডি লৈ? গতিকে সকীয়াই দিছোঁ আজি আমাৰ এই প্ৰেছ মিটৰ জৰিয়তে জনপ্ৰতিনিধি যিমান আছে, ৰাজনৈতিক অৰাজনৈতিক দলৰ সংগঠনৰ দলৰ যিমান লিডাৰ আছে, সকলোৱে মিলি আমাৰ এই অঞ্চলৰ মানুহখিনিক ৰক্ষা কৰক। হাত জোৰ কৰি অনুৰোধ কৰিছোঁ আপোনালোকক। MLA, বিধায়ক, MP যিমান আছে, ৰাজনৈতিক দল, অৰাজনৈতিক দল সংগঠনৰ মানুহ যিমান আছে, আপোনালোকক অনুৰোধ কৰিছোঁ, আমাক বচাওক। এই তিলাপাৰা পঞ্চায়তৰ সন্তোষপুৰ দুধনাথ চৰুৱাবাখৰা মানুহক